পোনপ্ৰথমে সমূহ অসমবাসীক ভোগালী বিহু ব্লগ শুভেচ্ছা জনালোঁ। প্ৰতিটো দিনেই আপোনালোকৰ বাবে সুখৰ হওক, আনন্দময় হওক তাৰ কামনা কৰি আজি এক নতুন ভিডিঅ'লৈ পাতনি মেলিছোঁ। গতিকে আহকচোন, আমি ঘৰবিলাক বনাওঁ। এই ইটাবিলাক ইটাৰ দেখিছে, সকলোৱে চিনি পায়। এই ইটাবিলাক আমি ক'ৰ পৰা আনো আৰু ইয়াক কেনেকৈ তৈয়াৰ কৰা হয় আমি বহুতে নাজানো, কিন্তু প্ৰত্যেক ঘৰতে ব্যৱহাৰ হৈ আহিছে ইটা। যিহেতু এই ইটাটো আমাৰ বনোৱাৰ পদ্ধতিবোৰ বা বনোৱা যি কেনেধৰণেকৈ বনায় ইয়াক আমি কোনেও নাজানো, কিন্তু প্ৰত্যেক ঘৰতে ইটাৰ ব্যৱহাৰ হৈ আহিছে। গতিকে এই বিষয়ে আমি আপোনালোকক দেখুৱাম ইটাটো কেনেকৈ বনোৱা হয়। আৰু মোৰ লগত আহিছিলে মোৰ বন্ধু এয়া লুলুকা। গতিকে আমি দুজনে আহিলোঁ ইটা বনোৱা কেনেকৈ বনায় তাক চাবৰ কাৰণে। গতিকে আপোনালোকক দেখুৱাব চেষ্টা কৰিম, আমিও চাম, যিহেতু আমিও প্ৰথম চাবলৈ আহিছোঁ। গতিকে আমাৰো ব্যৱহাৰ আমি কৰি আহিছোঁ ইটা, কিন্তু ইয়াৰ বনোৱা পদ্ধতিসমূহ আমি দেখা নাই। গতিকে আমি চোৱাৰ লগতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই মাটিটো কেনেদৰে মিক্সিং কৰিছে, ইয়াত কি যন্ত্ৰ ব্যৱহাৰ কৰিছে, গতিকে বলকচোন চাওঁ। দেখিছে এই গাড়ীটো ইয়াত মিক্সিং কৰিছে, ইয়াত মাটিটো মিক্সিং কৰিব। ইয়াত পানী আৰু মাটি, বেলেগ একো কেমিকেল জাতীয় বস্তু নাই। ইয়াত খালি পানী আৰু মাটি দি ইয়াত এটা মেচিন আছে, মেচিনে সেইটো মিক্সাৰ কৰিব। মিক্সাৰ কৰি তেনেকৈ ঠাই ঠাই পেলাবগৈ। এয়া লৈ গৈ আছে, এইটো ঠাই ঠাই ষ্টক কৰিবগৈ। তাৰপৰাহে আপোনাৰ যিবিলাক ফৰ্মা আছে ইটাৰ ফৰ্মা, সেই ফৰ্মাত ভৰাই ইটাবিলাক তৈয়াৰ কৰিব। আৰু এখন JCB এনেদৰে মাটিবিলাক উঠাই দি থাকে সেই মেচিনটোত। ইয়াত একো কেমিকেল জাতীয় বস্তু নাথাকে। আমি ভাবিছিলোঁ যে ইয়াত কেমিকেল থাকে বুলি, কিন্তু ইয়াত কোনো কেমিকেল বা আঠা জাতীয় বস্তু একো নাথাকে। খালি পানী আৰু মাটি এনেদৰে মিক্সিং কৰি আছে। আগতে দেখা পাইছিলোঁ কিছুমান ঠাইত মানুহে মিক্সিং কৰে, আজিকালি যিহেতু যন্ত্ৰ ওলাই গ'ল। গতিকে এই যন্ত্ৰৰ সহায়ত মিক্সিং কৰিলে কামবিলাক যথেষ্ট এডভান্স হৈ যায়, আগতীয়া হয়। গতিকে এইবিলাক তেনেকৈ মিক্সিং কৰি এখন গাড়ীত উঠাই দিয়ে আৰু সেই গাড়ীখনে নি নিৰ্দিষ্ট ঠাইসমূহত পেলাইগৈ। চাচা আৰু চাচিয়ে বনাই আছে। অঁ চাচা, একদিনত কিমানটা বনায় আপুনি? কিমানটা বনায় একদিনত? কিমানটা বনায় আপোনালোকে? একদিনত গোটেইগাল বনাব পাৰে? ইয়াত দুইজনে লাগি আছে। তেখেতলোকে এই দমটো মাটি বনাব। 1000 ইটা বনালে তেখেতলোকে 700 টকা মজুৰি পায়। যিহেতু বহুত কামতে ব্যৱহাৰ হয় ইটাটো, কিন্তু বহুতেই নাজানে যে ইটাটো কেনেকৈ তৈয়াৰ কৰা হয় আৰু ইয়াত কি কি বস্তু মানে প্ৰয়োজন হয়। ইয়াত মাত্ৰ মাটি আৰু পানী আৰু এটা ফৰ্মা থাকে। এই ফৰ্মাটোতে চিম্বল এটা লিখা থাকে 1+1, সেইটো যেনেকৈ 1+1 তেনেকৈ লিখা থাকে। গতিকে এনেদৰে ইটাবিলাক বনায়। যথেষ্ট কষ্টও হয়, তেখেতলোকৰ হাজিৰাও যথেষ্ট পৰে। বনাই চাইছোঁ এটা, ইমান হয়নে নহয় নাজানো। বেছিকৈ লোৱা, অকণ বেছিকৈ লোৱা, মাটিটো বেছিকৈ লোৱা। বহুত আঠা মাটি কিন্তু এতিয়া বালি দি দিয়া। যিহেতু আমি নাজানো না, প্ৰথম বনাইছোঁ। গতিকে চাইছোঁ ট্ৰাই কৰি, কেনেকুৱা হয় নাজানো। ইয়াত দিমনে ওপৰত? হ'বনে? ফুলকি নাহে যে, ফুলকি নাহে। বাবা কি কৰিছে দেই? এইটো হোৱা নাই, বালিটো কমকৈ দিছা নেকি ভিতৰৰ ফালে, সেইটো কাৰণে লাগি ধৰিছে। এইটো ফুলকি নাহে।
ই বনাব লাগিব প্ৰথমত বালিটো বেছিকৈ দি ল'ব লাগিব বালিটো বেছি দিব লাগিব ন বালিটো বেছি দিব লাগিব নোৱাৰিম নেকি এইটো পৰা নাই বাৰু তথাপিও আৰু এবাৰ চেষ্টা কৰি চাওঁ নোৱাৰিলে এবাৰ বাদ দিম বালিটো বেছিকৈ দিয়া বালি বেছি দিলে ঠিক আছে বাৰু আৰু এবাৰ ট্ৰাই কৰি চাওঁ ন নোৱাৰিলে এবাৰ বাদ দিম অকণ ডাঠ চাই পেলাই মাটিটো ল'বা হা এবাৰ আকৌ ট্ৰাই কৰি চাইছোঁ ট্ৰাই কৰি পেলাই এবাৰ বনাম এবাৰ নোৱাৰিলে বাদ দিম আৰু এতিয়া জানো যে সঁচাকৈ ইটাটো বনোৱাত বহুত কষ্ট লাগে বালি লগাই লগাই দিয়া বাছ এতিয়া বহাই দিয়া ট্ৰাই কৰিছোঁ নাজানো হয়নে নহয় ঘপকৈ মাৰিবা সেয়া হৈ গ'ল ধুনীয়া হৈছে বঢ়িয়া হৈছে হৈছেনে গতিকে এইটো বনাই দে চালোঁ ট্ৰাই কৰি চালোঁ কিন্তু বহুত যোনে তোনে নোৱাৰিব কিন্তু ইয়াত কিটিপ আছে যিটো কিটিপ নেকি আমি নাজানো গতিকে ঠিক আছে আহিলেও যদি অলপ ট্ৰাই কৰি চালোঁ তোমালোকে কি কৰি আছা কি বনাই আছা হা অঁ ইটা বনাব জানা নে জানা ইটা বনাব জানানে বাপৰে কি খেল ৰে কি বস্তু বনাইছা জেচিবি যেতিয়া মাটিখিনি সেই গাড়ীখনত উঠাই দিয়ে গাড়ীখনৰ মেচিনৰ ভিতৰত এটা এনেকুৱা ৰোল থাকে সেই ৰোলটোতে মানে মাটিটো গোটেইখিনি মিক্সিং কৰে আৰু এনেদৰে মিক্সিং কৰি গোটেইখিনি মাৰি গুড়া কৰে ইয়াত পানী মাটি তাৰ বাদে একো বস্তু নাথাকে এনেকৈ গুড়ি কৰি তলৰ পিনে এটা ফুটা আছে তাত পৰি যায় এয়া দেখিছে এনেকৈ মাটিখিনি পৰি পৰি যাবগৈ ইয়াত এনেকৈ গোটেই ষ্ট্ৰাইক হ'ব এতিয়া এই ট্ৰেক্টৰখনে এনেকৈ এই মেচিনটো দি এনেকৈ পেলাই থৈ গ'ল লাইন লাইন কৰি শাৰী শাৰী কৰি ইয়াত অলপ অলপ পানী ছটিয়াই দিছে দেখিছে কিমান সুন্দৰ মিক্সিং হয় মানুহে মাৰিলে হয়তো এনেকুৱা মিক্সিং নহ'ব গতিকে এই মেচিনে মাৰাৰ কাৰণে বহুত ভাল হৈছে ফিনিচিংটো ভাল আহিছে এনেকৈ কৰি দবাই কৰি এখন টিপালেৰে ঢাকি থোৱা হয় বগৰী খাবলৈহে কিন্তু দেখিলোঁ হঠাৎ ওচৰতে এটা ইটা ফটা গতিকে তালৈ এপাক চাব গ'লোঁ তাত ইটাবিলাকনো কেনেকৈ বনায় সেইখিনিও চালোঁ লগতে আপোনালোকক দেখুৱালোঁ শেহতীয়াকৈ হ'লেও আজি যিহেতু উৰুকা শেহতীয়াকৈ হ'লেও মাঘৰ বিহু ওলগ জনাই আজিৰ ভিতৰতো ইমানতে সামৰিছোঁ কিবা ক'বা অসমবাসীলৈ মাঘৰ বিহুৰ কাৰণে শুভেচ্ছা থাকিল আপোনালোকলৈ গতিকে অনাগত দিনবিলাক সকলোৰে বাবে সুখ হওক আনন্দময় হওক তাৰ কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ